সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলৱৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17ত তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ দৰ্শকসকল, আজি আমি আপোনালোকক পৰিচয় কৰাই দিম অসমৰ লখিমপুৰ জিলাৰ লালুকৰ নিবাসী প্ৰদীপ ফুকন সৈতে। সমাজত চলি থকা পৰম্পৰা অনুসৰি প্ৰদীপ ফুকনে বহু বছৰ ধৰি কৃষ্ণ ভক্তি কৰি আছিল। নামঘৰলৈ গৈছিল, কীৰ্তন আৰু ভাগৱত পাঠো কৰিছিল। আনকি তেওঁ জয়গুৰু পন্থৰ শ্ৰী অনুকূল চন্দ্ৰ ঠাকুৰৰ সৈতেও প্ৰায় 30 বছৰ ধৰি জড়িত হৈ আছিল। কিন্তু তথাপিও তেওঁ জীৱনত কোনো প্ৰকৃত লাভ পোৱা নাছিল। তাৰ পিছত এদিন মোবাইলৰ জৰিয়তে তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসং শুনিলে। সেই সৎসংগৰ দ্বাৰা প্ৰভাৱিত হৈ যেতিয়া তেওঁ সত্যগান বুজি পালে আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ সৈতে জড়িত হ'ল, তেতিয়া তেওঁৰ জীৱনলৈ এক অদ্ভুত পৰিৱৰ্তন আহিল। প্ৰদীপ ফুকনে কয় যে ইয়াৰ পিছত তেওঁ পাৰিবাৰিক সুখ লাভ কৰিলে। তেওঁৰ পত্নীৰ দৃষ্টিহীনতাৰ সমস্যাত লাভ পালে আৰু তেওঁ নিজেও ডায়েবেটিছৰ দৰে গুৰুতৰ বেমাৰৰ পৰা সকাহ পালে। অৱশেষত সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞানৰ দ্বাৰা তেওঁৰ জীৱনত কেনেকুৱা পৰিৱৰ্তন আহিল, আহকচোন শুনো প্ৰদীপ ফুকনৰ বাস্তৱিক কাহিনী তেওঁৰ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ, আপোনাৰ শুভ নামটো? মোৰ নাম প্ৰদীপ ফুকন। আপুনি ক'ৰ পৰা আহিছে? মই অসমৰ লখিমপুৰ জিলাৰ লালুক অঞ্চলত থাকোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা 2020 চনৰ 1 আগষ্ট তাৰিখত লৈছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, আমাৰ সমাজৰ পৰম্পৰা নীতিমতে আমি কৃষ্ণ ভক্তি কৰিছিলোঁ। নামঘৰলৈ যাওঁ, তাত কীৰ্তন পাঠ, গীতা পাঠ, ভাগৱত পাঠ এনেধৰণে হয়, আমি সকলোতে অংশগ্ৰহণ কৰিছিলোঁ। ইয়াৰ পাছতো মই ঠিক প্ৰায় ডেকা দিনৰ পৰা 30 বছৰমান ধৰি মই জয়গুৰু পন্থ শ্ৰী অনুকূল ঠাকুৰৰ সৎসং বিহাৰত তাৰ ভকত আছিলোঁ। ছাৰ, আপুনি যিহেতু এজন শিক্ষিত ব্যক্তি আৰু আপুনি ক'লে যে আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক সাধনা আছিলে সেইবিলাক কৰি আছিলে, লগতে আপুনি জয়গুৰু পন্থৰ কথা ক'লে, তাত আপুনি 30 বছৰ ধৰি ভক্তি সাধনা কৰি আছিলে। সেইবিলাক সাধনা কৰি থকাৰ পিছতো আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল ছাৰ? হয়, আমাৰ যি পৰম্পৰা ভক্তি আছে, আমাৰ সমাজত থকা পৰম্পৰা ভক্তিমতে আমি শাস্ত্ৰ পাঠ কৰোঁ। শাস্ত্ৰৰ নীতিমতে আমি যদি জুকিয়াই চাওঁ, আমাৰ সমাজবিলাকত ঠিক শাস্ত্ৰৰ মতে ভক্তি নহয়, শাস্ত্ৰৰ বিৰুদ্ধ বহুতো ভক্তি চলি আছে। সেইকাৰণে আমি সন্তুষ্ট নাছিলোঁ। আৰু সৎসং বিহাৰত যিহেতু অনুকূল চন্দ্ৰ ঠাকুৰৰ গুৰু হিচাপে ভক্তি কৰা হয়, সেই সমাজতো মই দেখিছিলোঁ যে তাতো কৰ্মকাণ্ড আছে। বিশেষকৈ ভাগৱত আৰু গীতাই কৰ্মকাণ্ড সমৰ্থন দিয়া নাই, পিণ্ড শ্ৰাদ্ধ ইত্যাদিক তেওঁলোকে নকৰিবলৈ কয়। গতিকে এই ক্ষেত্ৰত মই তাতো কিছু শাস্ত্ৰ বিৰুদ্ধ নীতি দেখি পাইছিলোঁ। সেইকাৰণে মই ইমান সন্তুষ্ট নাছিলোঁ। তেতিয়া সমাজবিলাকত আমাৰ ভকতসকলে ইমান বিশ্লেষণ নাছিল। যিসকলে শাস্ত্ৰ নিজে পঢ়িছে আৰু শাস্ত্ৰৰ লগত নিজৰ ভক্তি ৰিজনি কৰি চাইছে, তেওঁলোকেহে বুজি পায় যে আমি কৰা ভক্তিবিলাক প্ৰকৃততে শাস্ত্ৰসন্মত হয় নে নহয়। গতিকে তেতিয়া মই তেনেধৰণৰ সমাজত থাকি ভক্তি কৰিছিলোঁ যদিও মোৰ বিশেষ লাভৱান হোৱা নাছিল আৰু মই বহুতো শাস্ত্ৰৰ মতে ভুল দেখি পাইছিলোঁ। সেইকাৰণে মই নতুন এক পৰমাত্মাৰ ভক্তিৰ পথ বিচাৰি আছিলোঁ। ছাৰ, যিহেতু আপুনি পৰমাত্মাক বিচাৰি আছিলে, আপুনি পৰমাত্মাৰ সন্ধানত আছিলে আৰু যিবিলাক আপুনি পূৰ্বতে সাধনা কৰি আছিলে তাৰ দ্বাৰা আপুনি সন্তুষ্ট নাছিলে। ছাৰ, আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত নিজৰ মত ব্যক্ত কৰে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন ধৰণে লাভ পায়। ছাৰ, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে? হয়, লাভটো সাংসাৰিকভাৱে যথেষ্টই লাভ হৈছে, কিন্তু প্ৰথম লাভটো মোৰ হ'ল যে মুখ্য প্ৰাপ্তিৰ যি আধ্যাত্মিক লাভ,
কাৰণ আমি গীতা পঢ়িছোঁ বা যিসকলে শাস্ত্ৰ পঢ়িছে এই সকলো ভকতে জানে যে আমি মানৱ জীৱনৰ মূল লক্ষ্য হ'ল মুখ্য প্ৰাপ্তি কৰা। গতিকে এই পৰম পদ প্ৰাপ্তিৰ এটা সম্পূৰ্ণ শুদ্ধ পথ, যে এই পথটো পোৱাটো যিহেতু মই এইটো বিচাৰি আছিলোঁ আৰু ইয়াক পোৱা হৈছে। যে কবিৰ বাণীত কৈছে পদে মিল পদে সমানা, অৰ্থাৎ যিটো পদ্ধতিৰ মাজেদি পৰম ধাম পাব পাৰি সেই পথ পাইছোঁ। গতিকে মোৰ কাৰণে প্ৰথম লাভ আৰু আটাইতকৈ ডাঙৰ লাভ, কাৰণ হাজাৰবাৰ আহিছোঁ, এই সংসাৰলৈ হাজাৰবাৰ গৈছোঁ, এই জন্ম মৰণৰ চক্ৰৰ পৰা ওলাই পৰম পদ পাব পৰা এটা পথ পালোঁ। ই মোৰ জীৱনত আটাইতকৈ ডাঙৰ লাভ। দ্বিতীয়টো হ'ল যে মোৰ পৰিবাৰো বৰ্তমান দীক্ষিত, ল'ৰা দুজন আছে, মোৰ দুজন মোৰ পুত্ৰ সন্তান, তেওঁলোকো দীক্ষিত। যে মোৰ পৰিয়ালটোত আমি ভক্তি মাৰ্গৰ মাজেদি যি মিলা প্ৰীতি আৰু সুখ সম্প্ৰীতিত আছোঁ, হয়তো তুলনামূলক হিচাপে আনে নাই থকা বুলি নকওঁ, কিন্তু মই যি শান্তি অনুভৱ কৰিছোঁ এইটো আজিৰ যুগত বহুত ডাঙৰ কথা। আজি হয়তো হাজাৰজনে পাবলৈ অসমৰ্থ হৈছে। গতিকে এনে এটা আদৰ্শৱান পৰিয়ালৰ সূত্ৰটো এই ভক্তিৰ দ্বাৰাহে সম্ভৱ। গতিকে আমাৰ গুৰু মহাৰাজে, সন্ত ৰামপালজী গুৰু মহাৰাজৰ ভক্তিৰ পথৰ দ্বাৰা এই যিটো পাৰিবাৰিক সুখ শান্তি মিলা প্ৰীতি পোৱা যায়, এইটো মোৰ দ্বিতীয় লাভ। আৰু তৃতীয় লাভ এটা অনেক লাভ আছে, তাৰ ভিতৰত বিশেষকৈ মোৰ পৰিবাৰৰ আগতে আজি বহুত বছৰ ধৰি ছুগাৰ আছিল। যিটো ছুগাৰ প্ৰেছাৰ বেমাৰটো প্ৰায় আজিকালি দেখাই যায়। তেওঁ ইমান বেছি হৈছিল, মই ঠিক দাপৰিজত থকা সময়ত তেওঁ মাজে মাজে ৰাতিপুৱাই গৈ ছাব চেণ্টাৰত এই ছুগাৰটো জোখে আৰু কান্দে যে মই আৰু জীয়াই নাথাকিম। কেলৈ 500-600 তললৈ নাহে। যে লখিমপুৰৰ যিসকল মানে বিশেষ ভাল ডক্টৰ তেওঁলোকে ঔষধ দিয়ে, যিসকল এক্সপাৰ্ট তেওঁলোকৰ ঔষধ খোৱাৰ পিছতো যে ছুগাৰ 500-600 এনেকৈ থাকে, তললৈ নাহে। আচৰিত কথা। তেওঁ আৰু জীৱনৰ আশা এৰি দিলে, ঔষধ খাবলৈ এৰি দিলে, কান্দে। মই ক'লোঁ, তেতিয়া তেওঁ নাম লোৱা নাছিল, বোলো এটা কাম কৰা, তুমি এতিয়া অতি সোনকালে গৈ নাম লোৱা। এতিয়া ঈশ্বৰত আত্মসমৰ্পণ কৰাৰ বাহিৰে আৰু কোনো ৰাস্তা নাই। বিজ্ঞান আমাক লাগিব, কিন্তু ঈশ্বৰতকৈ পৰম কোনো নহয়। সেইকাৰণে প্ৰথম আমি আত্মসমৰ্পণ কৰিব লাগে। গতিকে তেওঁ পিছদিনাখনে গৈ নাম ল'লে আৰু মৰাৰ ভয়ত প্ৰাণপণে নাম লৈছে। যে এমাহৰ পিছত দেখা গ'ল ৰিজাল্ট বহুত ডাউন হ'ল, যে ঔষধ খাবলৈ এৰি দিলে, কিন্তু কেৱল নামৰ দ্বাৰাই তেওঁৰ ছুগাৰ সম্পূৰ্ণ লিমিট, যিটো নৰ্মেল লিমিট, তাৰ ওচৰ চাপি গ'ল। গতিকে এইটো এটা বহুত আচৰিত কথা, যিটো বাস্তৱিকতে মোৰ ঘৰত ঘটিছে। মই নিজে চকুৰে দেখি আছোঁ আৰু মই লগত আহি এইটো ভয়ত মই তললৈ নামি আহিলোঁ, ঘৰতে আছিলোঁ। গতিকে এইটো মোৰ নিজৰ সম্পূৰ্ণ প্ৰমাণ। এতিয়া মাজে সময়ে ছুগাৰৰ ঔষধ খায়, কিন্তু বৰ্তমান ছুগাৰৰ সমস্যা তেনেকৈ নাই, সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে। আৰু তেওঁৰ ছুগাৰৰ সমস্যাটোৰ পৰা আন এটা সমস্যা হৈছিলে যে চকুৰে নেদেখা হ'ল। যে এটা চকু সম্পূৰ্ণ বেয়াই হৈ গৈছিল। মানে আমাৰ ডাক্তৰে কোৱা মতে আমি প্ৰায় গুৱাহাটীত আৰু লখিমপুৰত আৰু এজেগাত 3 জেগাত আপোনাৰ ডাক্তৰসকলে চকু চাই যে চকুটো সম্পূৰ্ণ বেয়া বুলি কয়, যে এই চকুটো বেয়া হৈ গ'ল, এইটো ভাল নহ'ব। এতিয়া আমি বোলো যি হওক অপাৰেশ্যন কৰি দিয়ক, অন্ততঃ মনৰ সন্তুষ্টি এটা হওক, নহ'লে চিকিৎসা নকৰিলে এইটো এটা বৰ দুখৰ কথা হ'ব। শেষত লখিমপুৰতেই আমাৰ চকুৰ চিকিৎসালয়ৰ এজন ডাক্তৰে, তেখেতে যথেষ্ট পৰিশ্ৰম কৰি চকুটো অপাৰেশ্যন কৰি দিলে। অপাৰেশ্যন কৰাৰ সময়তো কৈছে যে চকুটো কাম নাই, আপুনি দামী লেন্স নলগাব, অতি কম দামৰ যেন তেন লগাই দিছোঁ, যাতে এনেই সাধাৰণভাৱে ভালে থাকে আৰু। তাৰপিছত পিছদিনাখনে তেওঁ চকুটো সম্পূৰ্ণ ভালকৈ দেখিছে আৰু সম্পূৰ্ণ সুস্থ, এতিয়াও সম্পূৰ্ণ সুস্থ। এতিয়া আৰু ইটো চকু এই বছৰ অপাৰেশ্যন কৰা হৈছে, এতিয়া সম্পূৰ্ণ 2টা চকু সুস্থ। এইটো মই সম্পূৰ্ণ আমাৰ নাম ভক্তিৰ বলেৰে হৈছে বুলি মোৰ অন্তৰত বিশ্বাস। ছাৰ, এইটো আচৰিত কথা। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ পৰিবাৰগৰাকী যি দৃষ্টিহীনতাৰ ৰোগত ভুগিছিলে, লগতে আপোনাৰ ছুগাৰৰ সমস্যাত ভুগি থকা বুলিও কৈছে আপুনি, এইটো কেনেকৈ সম্ভৱ ছাৰ? সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে যাৰ দ্বাৰা নেকি ইমানবোৰ লাভ পাবলৈ সক্ষম হৈছে? হয়, মই দেখা পাইছোঁ যে ভক্তি সাধনা, আমাৰ যি পৰম্পৰা ভক্তি সাধনা আছিলে, এইটো হ'ল বহিৰ্মুখী।
আমি যি বুজি পাওঁ তাৰ মাজেদি কৈছোঁ যে এই পৰমাত্মাৰ ভক্তি, আমাৰ কবিদেৱৰ ভক্তি হ'ল সম্পূৰ্ণ অন্তৰ্মুখী ভক্তি। যে অন্তৰ্মুখী সাধনাত আমাৰ দেহত বিভিন্ন স্থানত আমাৰ মুখ্য দেৱতাসকল আছে, ব্ৰহ্মা বিষ্ণু মহেশ আছে, এইসকলৰ উপৰিও পৰমাত্মা নিৰ্দিষ্ট স্থানত আছে। যে আমি অন্তৰ্মুখী সাধনাৰ দ্বাৰা ইয়াত যি মন্ত্ৰ দিয়া হয়, এই মন্ত্ৰৰ দ্বাৰা অৰ্থাৎ এই নামৰ দ্বাৰা, নাম স্মৰণৰ দ্বাৰাই এই সকলোখিনি আমাক শৰীৰ সুস্থ হোৱাত সহায় কৰে। কাৰণ পৰমাত্মা আৰু আত্মাৰ অবিহনে দেহটো অচল। গতিকে সেইটো বিজ্ঞানে ঢুকি নাপায়, যিহেতু তাক প্ৰমাণ কৰিব নোৱাৰে। কিন্তু আধ্যাত্মিক দিশত আমি বিশ্বাস কৰিব লাগিব, কাৰণ ঈশ্বৰ সকলোৱে বিশ্বাস কৰে। গতিকে ঈশ্বৰ বিশ্বাস কৰিলে আমি আত্মা পৰমাত্মা বিশ্বাস কৰিব লাগিব, আৰু এনেধৰণৰ কথাটো সম্ভৱ। বৰ্তমান আমি যি দেখিছোঁ যে কবিৰ পন্থত পৰমাত্মাৰ ভক্তি কৰা হয়, ইয়াক সম্পূৰ্ণ অন্তৰ্মুখী সাধনা, যিটো বাকী সমাজবিলাকত নাই, মই দেখাত নাই। কাৰণ সকলোৱে বাহিৰৰ এটা ঈশ্বৰ বিচাৰে, তেওঁলোকে ভক্তি সাধনা কৰে নিজৰ নিজৰ মতে, কিন্তু অনুষ্ঠানমুখী, কেৱল অনুষ্ঠানমুখী। বাকী সময়টোত 24 ঘণ্টাত আমাৰ ধৰ্ম লাগি থকা নাই, মই যি কৰোঁ কৰোঁ, এনেকুৱা ধৰণৰ কথা। কিন্তু ইয়াত সম্পূৰ্ণ ব্যৱহাৰিক দিশত ধৰ্ম পালন কৰিব লাগিব। এই ভক্তি, ধৰ্ম ভক্তিৰ মৰ্যাদাটো আন সকলো পন্থতকৈ বেলেগ, আৰু এই বাস্তৱিকতে শুদ্ধ। কাৰণ ধৰ্ম ধাৰণ নকৰিলে ধৰ্ম নহয়। মই যদি পলাই নাই তেনেহ'লে ধৰ্ম কেনেকৈ হ'ব? গতিকে ইয়াৰ সম্পূৰ্ণ হাতে কামে পালন কৰিব লাগিব। আৰু 24 ঘণ্টাৰ ভিতৰত আপুনি অন্ততঃ নাই কমে অতি কম 1 প্ৰহৰ 3 ঘণ্টা হ'লেও নাম কৰিব লাগিব, আৰু কামৰ মাজেদি আজৰি সময়ত নাম কৰি থাকক। ইয়াৰ উপৰিও আপোনাৰ পঞ্চযজ্ঞ আছে, দান দিয়ক, আৰু অন্যান্য ঘি বন্তি প্ৰজ্বলন কৰক, আৰু বাকীখিনি কৰক। বাকী দৈৱযজ্ঞ আছে, ধৰ্মযজ্ঞ আছে, মানুহৰ জীৱৰ উপকাৰ কৰক। এই সকলোখিনিৰ দ্বাৰাই সম্ভৱ, কাৰণ এইটো আধ্যাত্মিক কথা, আত্মা পৰমাত্মাৰ কথা। ছাৰ, যিহেতু আপুনি এগৰাকী শিক্ষিত ব্যক্তি, সেই হিচাপে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি? হয়, সন্ত ৰামপালজী মহাৰাজৰ মুখ্য উদ্দেশ্য, প্ৰথম কথা হ'ল মানুহৰ জীৱন মুখ্য প্ৰাপ্তিৰ বাবে। গতিকে আমাৰ ভকতসকলক, এই মানুহবিলাকক এই কালৰ জালৰ পৰা, এই কালৰ সংসাৰখনৰ পৰা দুখমুক্ত কৰি সম্পূৰ্ণ পৰম ধামলৈ গতি কৰোৱা, আত্মাক মুখ্য প্ৰাপ্তি কৰা, এই প্ৰথম উদ্দেশ্য। আৰু ইয়াৰ পিছত সামাজিকভাৱে যে দেশখনৰ ক্ষেত্ৰত আজি যৌতুক প্ৰথা যি ব্যাধি আছে, সেই যৌতুক প্ৰথা নাইকিয়া কৰিবৰ কাৰণে তেখেতৰ বিশেষ অৰিহণা আছে। ইয়াৰ ভকতসকলৰ যৌতুক ল'বও নোৱাৰে, দিবও নোৱাৰে। গতিকে এখন যৌতুকবিহীন সমাজ গঢ়ি তুলিবলৈ তেখেতে চেষ্টা কৰিছে। আজি যৌতুকৰ বলত কিমান নাৰীৰ হত্যা হৈ আছে, বিভিন্ন জেগাত প্ৰাণহানি হৈছে, জ্বলি গৈছে, বিভিন্ন কথা। আৰু বৰ্তমান আমাৰ দেশত যি নিচাৰ যি ভয়ংকৰ পৰিস্থিতি আহি পৰিছে, আমি সকলোৱে জানো ড্ৰাগছৰ যি ব্যৱস্থা হৈছে, বিভিন্ন জেগাত নিচাৰ দ্বাৰাই বিভিন্ন অঘটন ঘটি আছে। গতিকে সম্পূৰ্ণ নিচামুক্ত এখন ভাৰত গঢ়ি তোলা তেখেতৰ উদ্দেশ্য। আমাৰ ভকতসকলৰ মাজত কোনেও নিচা খাব নোৱাৰিব, নিচা ল'ব নোৱাৰিব, নিচা দিবও নোৱাৰিব। গতিকে নিচামুক্ত এখন সমাজ গঢ়ি তোলা তেখেতৰ উদ্দেশ্য আছে। ইয়াৰ পিছত বিভিন্ন ঠাইত মোবাইল গাড়ীৰ যোগেদি যে চিকিৎসা সেৱা প্ৰদান কৰা হৈছে, চিকিৎসা শিবিৰ পাতিছে, তাত ৰোগীসকলক সহায় কৰা হৈছে, আৰু ৰক্তদান শিবিৰ পতা হৈছে, এই চৰকাৰক সহায় কৰা হৈছে। তাৰ উপৰিও ৰক্তদান দিছে, আৰু দেহদান আমাৰ ভকতসকলক তেখেতে প্ৰেৰণা দিছে যে আমাৰ এই মাটিৰ শৰীৰটো, আমি প্ৰাণ যোৱাৰ পিছত, আত্মা যোৱাৰ পিছত আমাৰ মাটিৰ শৰীৰটোৰ কি কাম আছে? গতিকে আমি দেশৰ কাৰণে, আমাৰ মেডিকেল ছাত্ৰ ছাত্ৰী, মেডিকেল ষ্টুডেণ্টবিলাকৰ কাৰণে, আমি দেশৰ কাৰণে আমি দান কৰিব পাৰোঁ। গতিকে দেহদান হৈছে। গতিকে এনেধৰণৰ বহুতো সমাজ কল্যাণ কাম গঢ়ি তুলিছে তেখেতে। এখন দুৰ্নীতিমুক্ত, দোষমুক্ত, কুসংস্কাৰমুক্ত ভাৰতবৰ্ষ গঢ়ি তোলাৰ তেখেতৰ উদ্দেশ্য আছে। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে হওক, আৰ্থিকভাৱে হওক, পাৰিবাৰিকভাৱে হওক, বিভিন্ন ধৰণে লাভ পালে, যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে, যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয়, মই হাতযোৰ কৰি সকলো দৰ্শকলৈ নিবেদন জনাইছোঁ, যাতে আমি মানৱ জীৱন অতি দুৰ্লভ, সেইকাৰণে শুদ্ধ সৎভক্তিৰ মাজলৈ আহি সন্ত ৰামপালজী মহাৰাজৰ চৰণলৈ আহি শুদ্ধ ভক্তিৰে আমি যাতে পৰম কল্যাণ কৰিব পাৰোঁ, তাৰ কাৰণে আগবাঢ়ি আহক। মই নিজেও গীতা পঢ়িছিলোঁ, যে গীতা পঢ়া সকলো ব্যক্তি আজি বহুত আছে, যে চাওক যে গীতাত ৪ৰ্থ অধ্যায়ত কৈছে যে অৰ্জুন, তুমি সেই তত্ত্বদৰ্শী মহাপুৰুষৰ চৰণলৈ যোৱা। কেলে?
যিজনে সংসাৰ বৃক্ষক জানে, অৰ্থাৎ গছজোপা ওলোটা কৰি ল'লে ওপৰৰ মূল আছে পৰমাত্মা আৰু তললৈ একেবাৰে ডাল পাত শাখা। এই গোটেই অংশবোৰত কোন ক'ত থাকে, কোনজন প্ৰভু ক'ত থাকে, আটাইখিনি যিজনে জানে সেইজন তত্ত্বদৰ্শী মহাপুৰুষ। আৰু বৰ্তমান পৃথিৱীত তত্ত্বদৰ্শী মহাপুৰুষ সন্ত ৰামপালজী মহাৰাজ। তেখেতৰ মংগল প্ৰবচন শুনক আৰু তেখেতৰ জ্ঞানৰ দ্বাৰাই আমি সকলোৱে লাভৱান হ'ব লাগে আৰু সকলোৱে নিজৰ আমি জীৱন কল্যাণ কৰিব লাগে। সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ, কৰজোৰে মই প্ৰাৰ্থনা জনাইছোঁ। যিহেতু মই প্ৰায় 30 বছৰ ধৰি জয়গুৰু পন্থটো আছিলোঁ আৰু তাতো আমি বিভিন্ন ধৰণে সাধনা কৰিছিলোঁ, নাম ধ্যান কৰিছিলোঁ, কিন্তু ঈশ্বৰৰ অনুভৱতাটো পোৱা নাছিলোঁ। গতিকে আৰু মই গীতা পাঠ কৰিছিলোঁ নিজেও আৰু বিভিন্ন গীতা অনুষ্ঠানৰ ব্যাখ্যাও শুনিছিলোঁ যে গোটেই গীতাৰ ব্যাখ্যাবিলাকৰ মতেও আমি যি পুৰণা সাধনা কৰি আছিলোঁ সেই সাধনাৰ ভক্তি প্ৰকৃততে শুদ্ধ মাৰ্গ বুলি আমি মোৰ ব্যক্তিগত জীৱনৰ অভিজ্ঞতাৰ পৰা ক'ব নোৱাৰোঁ। গতিকে নতুনকৈ মই যি মাৰ্গত বৰ্তমান আহিছোঁ, এই সৎভক্তিৰ মাৰ্গত মই নিজে আহি যেনেধৰণে উপকৃত হৈছোঁ আৰু মই যি শান্তি লাভ কৰিছোঁ আৰু এই পদ্ধতি যে শুদ্ধ নিজৰ জীৱনৰ চলন পদ্ধতি লগত ধৰ্মভক্তিক যেনেধৰণে পালন কৰি নিজে আগুৱাই যাব পাৰিছোঁ, সেই ক্ষেত্ৰত মই যথেষ্ট সফল হৈছোঁ বুলি ভাবিছোঁ। আৰু সেইকাৰণে মই আপোনালোককো এই সৎভক্তিৰ কাৰণে সৎভক্তিৰে নিজৰ জীৱন কল্যাণ কৰক বুলি মই আহ্বান জনাইছোঁ। ছাৰ, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়, তেনে ক্ষেত্ৰত ছাৰ আমি যদি তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰোঁ, সহজভাৱে কেনেকৈ ল'ব পাৰিম ছাৰ? হয়, বৰ্তমান সকলো শিক্ষিত লোক আৰু ছ'চিয়েল মিডিয়াৰ যুগ, ঘৰে ঘৰে ডাঙৰ মোবাইল আছে। গতিকে মোবাইলত সন্ত ৰামপালজী মহাৰাজ প্ৰবচন চাৰ্চ কৰক, তেখেতৰ মংগল প্ৰবচন ইউটিউব বা ফেচবুক পাব। তাত আপুনি চাওক, প্ৰবচন শুনক আৰু এই প্ৰবচনৰ পাছত তলত যোগাযোগৰ নাম্বাৰ আহে। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব। আপোনালোকৰ ওচৰৰ যিকোনো নামদান কেন্দ্ৰত আপোনালোকে বিনামূলীয়াকৈ গৈ এই ভক্তি মাৰ্গত শৰণ ল'ব পাৰিব। ইয়াত কোনো অসুবিধা নাই। ধন্যবাদ থাকিল ছাৰ। সৎ চাহেব। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। सुत काशी को ले चले लोग देखण ते आव अन्न पानी भक्षे नहीं अन्न पानी खावे नहीं जुल्हा शोक मनावे। এতিয়া যেতিয়া পৰমাত্মাক নিৰু আৰু নিমাই লৈ আহিলে, ইমান সুন্দৰ শৰীৰ আছিল পৰমাত্মাৰ যে কোনো কেঁচুৱাই তেওঁৰ দৰে ধুনীয়া নাছিলে, যি কাৰণে ওচৰৰ পাজৰৰ নগৰৰ সকলো মানুহে তেওঁক চাবলৈ আহিব ধৰিলে। আৰু নিৰু আৰু নিমাৰ এইটো চিন্তা হৈ আছিল যে এই কেঁচুৱাটোৱে একো খোৱা নাই, ই কেইদিনমানহে জীয়াই থাকিব। সিহঁত ইয়াৰ বাবে দুখী আছিল। চাব, सुत काशी को ले चले लोग देखण ते आव अन्न पानी भक्षे नहीं जुल्हा शोक मनावे। একো খোৱা নাছিলে বাবে শিপিনীহাল দুখত আছিলে। तब जुल्हा मन कीन तिवाना रामानंद सो कही उत्पाना। স্বামী ৰামানন্দদেৱৰ ওচৰলৈ গৈ সকলোবোৰ কাহিনী ক'লে। मैं सुत पायो बढ़ा गुणवंता कारण कौन बखे नहीं संता। যে সেই মহাত্মা কি কাৰণ, সি একোৱেই খোৱা নাই। रामानंद ध्यान तब धारा जुल्हा सो तब वचन उचारा। এই কথা ক'লে সেই শিপিনীহালক। पूर्व जन्म में ते ब्राह्मण जाति और हर सेवा की नहीं बलबाती। कुछ तब सेवा हर की चूका ताते भयो जुल्हा का रूपा। प्रीति प्रभु गह तोर लेनी ताते उद्धान में सुत तो दीना। তোমালোক আগৰ জন্মত ব্ৰাহ্মণ আছিলা, ভগৱানৰ কিবা ভক্তি পাহৰিছা, কিবা ভুল হ'ল তোমালোকৰ, যি কাৰণে তোমালোকে ব্ৰাহ্মণৰ পৰা শিপিনী হৈ গ'লা। আৰু তোমালোকৰ এই মৰম ভাৱ দেখি ভগৱানে তোমালোকক জংঘলত এইটো পুত্ৰ দি দিলে। प्रीति प्रभु गह तोर लीना ताते उद्धान में तो सुत तो दीना।
এতিয়া ইয়াত এইটো নুৰি নহয়, নিৰু হয়, নিষ্প্ৰিণ্ট হৈছে ইয়াত। হে প্ৰভু যছ কিন্হ তছ পায়। এতিয়া সি নিৰুৱে কৈ আছে, শিপিনীয়ে যে মই যেনেকুৱা কাম কৰিছিলোঁ তাৰ ফল মই পালোঁ। আৰু আৰ্থ হতো দৰ্শনায়া, সংকটত পৰি মই তোমাৰ ওচৰলৈ আহিছোঁ। অশোকয়ে উপায় গোসাই বালক অকসুদাৱন্ত কুছ খাই। ৰামানন্দ অস যুক্তি বিচাৰা, তুম সুত কৈ জ্ঞানী অৱতাৰা। আপোনালোকৰ পুত্ৰ কোনো বিদ্যান পুৰুষ হয়। বচ্চিয়া জাহি বেল নিহি লাগা, চোলে ঠাড কৰতে আগা। এজনী গাইৰ পোৱালি লৈ আহা, যাক হাড় গৰুৱে টাচ কৰা নাই, মানে কুমাৰী, আনটাচড কুমাৰী। যাক বচ্চিয়া জাহি বেল নিহি লাগা, চোলে ঠাড কৰতে হি আগা। তাৰ সন্মুখত থিয় কৰাই দিয়া। সেই কেঁচুৱাটোৰ সন্মুখত কুমাৰী গাই আনি दूध चले ते थनते दूध ही देव छिपाई। और अकसुदावंत होवे ताको देखवाई। तार पिছত ताक खुवाई दिबा। जुल्हा एक बछिया ले आवा, और चलो दूत कोई मरम न पावा। चलो दूत जुल्हा हरसाना, राख छिपाई काहू नि जाना। এতিয়া ইয়াত যি গাখীৰ শব্দটো আছে, লেখকসকলে ইয়াত অলপ গণ্ডগোল কৰি দিছে। কবিৰ পন্থীসকলে ইয়াত অলপ চলপ নিজৰ বুদ্ধিৰে আকৌ প্ৰিণ্ট কৰোৱাৰ সময়ত কিছু পৰিৱৰ্তন কৰাৰ চেষ্টা কৰিছিলে। এয়া সেই দূত কোন আছিলে? গৰীবদাস চাহিবদেৱ গাঁও চুৰাণী জিলাত ঝজ্জৰৰ জনক সেই পৰমেশ্বৰে পুনৰ আহি লগ কৰিছিলে। যেনেকৈ দাসে কৈ আছে যে 3 প্ৰকাৰৰ স্থিতিৰে সেই পৰমাত্মা আমাক সকলোকে প্ৰতিপালন কৰে, তেওঁৰ সন্তানক। আৰু সেয়াই ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰ 8 প্ৰমাণিত আছে যে সেই পৰমাত্মাই 3 প্ৰকাৰেৰে শৰীৰ ধাৰণ কৰে আমাৰ সকলোৰে প্ৰতিপালন কৰিবলৈ, চম্ভালিবলৈ। এতিয়া দ্বিতীয় প্ৰকাৰৰ স্থিতিৰ কথা আপোনালোকক এই দাসে ক্লিয়াৰ কৰি আছে। বালক ৰূপ ধাৰণ কৰি আহে। আৰু তৃতীয় প্ৰকাৰৰ স্থিতিত সেই পৰমাত্মাই যলৈ বিচাৰে যেতিয়াই কোনো সাধু সন্ত মহাত্মাৰ ৰূপত প্ৰকট হৈ নিজৰ ভাল আত্মাবোৰক, মৰমীয়াল আত্মাবোৰক লগ কৰি তেওঁলোকক তত্ত্বজ্ঞানৰ সৈতে পৰিচিত কৰায় আৰু নিজকে ভগৱানক ভগৱান বুলি সিদ্ধ কৰিবলৈ। কাৰণ কালে জ্ঞান ব্যৰ্থ কৰি দিছে, আধ্যাত্মিক জ্ঞান নষ্ট কৰি দিছে। সেইবাবে নিজৰ কাৰণে সাক্ষী তৈয়াৰ কৰে। সেই মহাপুৰুষসকলক সৎলোকলৈ লৈ যায়, আকৌ এৰি দিয়ে। গতিকে সেই তৃতীয় প্ৰকাৰৰ স্থিতিত সেই পৰমাত্মা আহে আৰু সেই মৰমীয়াল আত্মাবোৰক লগ কৰে। কাক কাক লগ পাইছিলে এই কলিযুগত? দাসৰ যি নলেজত আছে, আদৰণীয় ধৰ্মদাস চাহিবদেৱক, আদৰণীয় মুৰুগদাস চাহিবদেৱক, আদৰণীয় দাদু চাহিবদেৱক, আদৰণীয় নানক চাহিবদেৱক, যি শিখ ধৰ্মৰ প্ৰৱৰ্তক হয় তেওঁক, যাক পৰমাত্মাই আহি লগ কৰিছে, যি সৎপুৰুষে আহি লগ কৰিছে সত্যলোকৰ পৰা, য'ত তেওঁ থাকে তাৰ পৰা গতি কৰি আহে, সাধু ৰূপ ধাৰণ কৰে, জীৱিত মহাত্মাৰ ৰূপ ধাৰণ কৰে। আদৰণীয় গৰীবদাস চাহিবদেৱক, গাঁও চুৰাণী জিলা ঝজ্জৰৰ জনক, আদৰণীয় ঘিচাদাস চাহিবদেৱ, গাঁও খেখৰা, জিলা মিৰাট, উত্তৰ প্ৰদেশৰ জনক। এই মহাপুৰুষসকলৰ মাজত পৰমাত্মাই আদৰণীয় গৰীবদাস চাহিবদেৱক পুনৰ সেই কমপ্লিট স্পিৰিচুৱেল নলেজ দিছে। কি কাৰণে? যে কালে কৈছিলে যে যেতিয়াই কলিযুগ ওচৰ চাপিব, আপোনাৰ সময় 5500 বৰ্ষ, তেতিয়ালৈকে মই সকলো আপোনাৰ নামত মই 12টাকৈ কবিৰ পন্থ চলাম আৰু অনেক পন্থ চলাম, যি আপোনাৰ জ্ঞানক মিছা প্ৰমাণিত কৰিব। সেইবাবে পৰমাত্মাই আদৰণীয় গৰীবদাস চাহিবদেৱক সত্যলোকলৈ লৈ গৈ নিজৰ সৈতে পৰিচিত কৰায় আৰু কমপ্লিট স্পিৰিচুৱেল নলেজ, সম্পূৰ্ণ আধ্যাত্মিক জ্ঞান তেওঁৰ ভিতৰত সুমুৱাই দিলে। সেই পুণ্যাত্মাই গৰীবদাস চাহিবদেৱে নিজৰ মুখ কমলেৰে কৈ লিখাইছিলে। তাতে লিখা আছে যে শিৱ উতৰে শিৱপুৰী সে অৱগত বদন বিনোদ और मैक के कमल और लिया ईस को गोद। अन ब्यावर को दूहत है, कंवारी को दूहत है, दूध दिया तत्काल और पीवे कबीर ब्रह्मगति ताशिव भय दयाल। অৰ্থাৎ শিৱদেৱ আহিছিলে শিৱলোকৰ পৰা এজন সাধুৰ ৰূপ ধৰি, আৰু তেতিয়া তেওঁ
সেই কুমাৰী গাইজনীৰ কঁকালত হাত থৈছিলে পৰমেশ্বৰৰ আদেশ অনুসৰি। নৱজাত শিশুৰ ৰূপত পৰমাত্মা তেওঁৰ কোলাত আছিলে আৰু তেতিয়া গাখীৰ ওলোৱা আৰম্ভ হৈছিলে কুমাৰী গাইজনীৰ স্তনৰ পৰা। এটা মাটিৰ বাচন অনা হৈছিলে কুমাৰৰ পৰা পৰিষ্কাৰ, তাতে সেই গাখীৰ থৈছিলে। সেই কুমাৰী গাইজনী তাত সৎলোকৰ পৰা আহে পৰমাত্মাৰ বাবে গাখীৰ, তেওঁৰ নিজ লোকৰ পৰা আহে। কয়, এই নকলি লোকৰ গাখীৰ কিনো খাম, ইয়াততো সকলোবোৰ ঠগবাজ। গতিকে সৎলোকৰ পৰা আহিছিল সেই পৰম পিতাৰ বাবে গাখীৰ, গাইৰ যি সকলো পশুৰ মাজত পবিত্ৰ। গতিকে সেই গাখীৰ পৰমাত্মাই খাইছিলে। গতিকে সেই গাখীৰ আহিল, পিছত আকৌ গাখীৰ গুচি গ'ল, অৰ্থাৎ সেই মহাত্মা গুচি গ'ল। পৰমাত্মা তিনি লোকৰ ভগৱান আৰু এক সাধু সন্ত ৰূপত আহিছিল, তেওঁ গুচি গ'ল। গতিকে ইয়াৰ বাকী বৰ্ণনা এয়া হয়। ইয়াত মিছগাইড হৈ আছে, গম নাপাব। ইয়াত তেওঁলোকে ৰামানন্দদেৱৰ সৈতে লগ লগাই দিলে। মহাপুৰুষ সাধু সন্তৰ ওচৰলৈ অৱশ্যেই যায়, দোষী ব্যক্তিসকল যায় মহাপুৰুষৰ ওচৰলৈ। তেওঁ যি যন্ত্ৰ মন্ত্ৰ কৰিছিলে সেয়া কৰি কৈছিলে, আপোনাৰ যি পুত্ৰ সেয়া সাধাৰণ ব্যক্তি, কেঁচুৱা নহয়, এওঁ কোনো মহান বিদ্বান পুৰুষ। আৰু যিবোৰ যেনেকুৱা যি বাস্তৱিকতা, যি দাসে কৈ আছে সেয়া সত্য। তথাপিও আমি এই পইণ্টটো বুজিব লাগিব যে যি বেদে কয়, যি বেদে কৈ আছে সেই লীলা কৰিছে কোনে? বেদত বৰ্ণিত লীলা যিয়ে কৰিছে তেওঁৱেই হৈছে গড। বেদত ভগৱানৰ যি লক্ষণ লিখা আছে আৰু যিয়ে এই লীলা কৰিছে তেওঁৱেই গড, তেওঁৱেই পৰমাত্মা। আৰু এই লীলা কোনে কৰিছে? আপোনালোকক দেখুৱাই আছোঁ কবিৰ সাগৰৰ পৰা, তাৰপিছত আপোনালোকক দেখুৱাম বেদত। বেদতো এয়া লিখা আছে। গতিকে আমি সহজেই বুজি পাম, চিনি পাম আমাৰ পৰম পিতাক, যিয়ে আমাৰ বাবে ভ্ৰমি ফুৰিছে, আমাক বিচাৰিছে, আমাক সৎবুদ্ধি দিব বিচাৰিছে। আমি এই কালৰ মিছা সুখক আৰু ইয়াক এই সুখ বুলি মানি ইয়াতেই ব্যৱস্থা বিচাৰি থাকোঁ। এয়া হৈ যাওক, গাড়ী হৈ যাওক, ঘৰ হৈ যাওক, আৰু এইবোৰ হোৱাৰ পাছত যেতিয়া মৃত্যু হৈ যাব তেতিয়া গাধেও হৈ যাবা। এই ঘৰ বাৰী কি কামত আহিল আপোনাৰ? পৰমাত্মাক খোজা। ভগৱানে কি কৈছে? পৰমাত্মাই আমাক খুজিবলৈ শিকাইছে যে মোক এইটো খোজা। সাই ইতনা দিজিয়ে जिसमें कुटुम समावे हम भी भूखे ना रहे कोई अतिथि ना भूखा जावे। ইমানখিনি খোজা ভগৱানক, বেছি নুখুজিবা। বেছিকৈ খুজিলে ই আপোনাৰ বিপদ হ'ব পাৰে, আপোনাক বিপদত পেলাব পাৰে। আৰু আপোনাৰ জাহামে কুটুম সমাৱেৰ অৰ্থ হ'ল ৰিকুৱাৰমেণ্ট অফ দ্য ফেমিলি। আমাৰ পৰিয়ালৰ বাবে যি আৱশ্যক বস্তু পৰমাত্মা সেইটো উপলব্ধ কৰাব। তেতিয়া তাত সকলো আহি গ'ল, বাকীনো কি থাকিল? ঘৰো দিব। আজিকালি যি কলি যুগ, তাতে গাড়ী লাগে, গাড়ীও দিব ভগৱানে। আপুনি ইমানেই খোজক যামে কুটুম চামাৱে, আৰু আমিও যাতে ভোকত নাথাকোঁ তেনেকৈ। আৰু যেতিয়া অকাল হৈছিলে, কোৱা হয় দিল্লীৰ বাদশ্বাহ নিজৰ ৰাজ্য ত্যাগ কৰি ভিক্ষা খুজিছিলে, ফল গছৰ পাত ছিঙি ছিঙি খাইছিলে। যেতিয়া সময়ত ৰুটি পাই যায় তেতিয়া অযথা কথা ভাবে এই মনে, ডাঙৰ ঘৰ বনাওঁ, ডাঙৰ গাড়ী লওঁ আৰু বেংক বেলেঞ্চ বনাওঁ। বেংক বেলেঞ্চ বনাব লাগিছিল ভক্তিৰ আৰু ধৰ্মৰ, সেয়া আমি পাহৰিলোঁ। গতিকে ইয়াক কোৱাৰ বাবে পৰমাত্মা আহিছিলে। যি প্ৰসংগ চলি আছে তালৈ আহোঁ। গতিকে ইয়াৰ পৰা এইটো সিদ্ধ হৈ গ'ল, যেতিয়া কবিৰ পৰমাত্মা বালক ৰূপত আহিছিল, তেওঁৰ শিশু ৰূপত প্ৰকট পৰমাত্মাৰ প্ৰতিপালনৰ লীলা কুমাৰী গাইৰ দ্বাৰা হৈছিল। সেইটো প্ৰমাণ হ'ল কবিৰ সাগৰত। এয়া আজিৰ লিখা নহয়। 600 বছৰৰ আগতে যেতিয়া পৰমাত্মা আহিছিলে সেই সময়ত আদৰণীয় ধৰমদাস চাহেবদেৱে লিখিছিল আৰু কবিৰ পন্থৰ দ্বাৰা সুৰক্ষিত হৈ আছে। এতিয়া আপোনালোকক দেখোঁ বেদে কি কৈ আছে পৰমাত্মাৰ বিষয়ে, তেওঁ কেনেকুৱা লীলা কৰে। যদি বেদৰ অনুবাদ এই দাসে কৰিলে হয়, সেইটোৱে কৰিলে হয় যি এই কেইটামান শ্লোকত তেওঁলোকে কৰিছে, যিয়ে ভগৱানক নিৰাকাৰ বুলি মানে। এয়া তেওঁলোকৰ ফাইনেল হয়, তেওঁলোকৰ কাৰ আৰ্য সমাজৰ সকলৰ, মহৰ্ষি দয়ানন্দ আৰু তেওঁৰ শিষ্যসকলৰ। এইটো ফাইনেল সিদ্ধান্ত যে ভগৱান নিৰাকাৰ হয়, তেওঁৰ কোনো শৰীৰ নাই, তেওঁৰ কোনো বডি নাই। আৰু বেদো তেওঁলোকৰ দ্বাৰাই অনুবাদিত। এই কেইটামান শ্লোকত
পৰমাত্মাই তেওঁলোকৰ দুৰ্বুদ্ধিত পাথৰ পেলাই দিছে আৰু এজ ইট ইজ অনুবাদ কৰাই দিলে যি বেদত হ'ব লাগিছিলে। তেওঁলোকে অলপ খেলি মেলি কৰিছে, কিন্তু আপোনালোক বুদ্ধিমান সমাজ, আপোনালোকে সহজে বুজি পাব। পৰমাত্মাৰ দ্বাৰা দিয়া তত্ত্বজ্ঞানেৰে তাক সহজে বুজি পাব পাৰি। এইটো ভাল কথা যে আপোনালোকৰ ওপৰত দয়া কৰিছে দাতাই, যে তেওঁৰ দ্বাৰাই অনুবাদিত এইটো স্পষ্ট হৈছে যে পৰমাত্মা মনুষ্য সদৃশ হয়, তাৰ পৰা গতি কৰি আহে আৰু পুণ্যাত্মাসকলক লগ কৰে, ভাল আত্মাসকলক লগ কৰে। আৰু কি কাৰণে লগ কৰে? তেওঁলোকক উপদেশ দিয়ে, তেওঁলোকক তত্ত্বজ্ঞান দিয়ে। এতিয়া তেওঁ কি লীলা কৰে এয়া চাব। এতিয়া এয়া আৰ্য প্ৰতিনিধি সভা অৰ্থাৎ মহৰ্ষি দয়ানন্দ দেৱৰ শিষ্যৰ দ্বাৰা অনুবাদিত, যিয়ে ভগৱানক নিৰাকাৰ বুলি মানে, কিন্তু বাস্তৱত বেদত পৰমাত্মা নৰাকাৰ বুলি কৈছে। নৰ মানে মনুষ্যৰ দৰে। শৰীৰ, তেওঁৰ নাম কবিৰ হয়, তেওঁ সত্যলোকৰ পৰা গতি কৰি আহে। তেওঁ য'ত থাকে নিস্থানত, চব ভ্ৰূণ উপৰি, সকলো ভ্ৰূণৰ ওপৰৰ স্থানত প্ৰতিষ্ঠিতি, তাত বহি আছে ভগৱান। দেখাত ৰজাৰ সমান, তাৰ পৰা গতি কৰি আহে। তিনি প্ৰকাৰে লীলা কৰে। যেতিয়া দ্বিতীয় প্ৰকাৰৰ লীলা কৰে, তেওঁ এটা শিশুৰূপ ধাৰণ কৰি কমলৰ ফুলৰ ওপৰত, পানীৰ ওপৰত বিৰাজমান হয়, যি কাৰণে পৰমাত্মাক নাৰায়ণ বুলি কোৱা হয়। নাৰায়ণৰ অৰ্থ হয় পানীৰ ওপৰত আহি নিবাস কৰোঁতা, আহি বিৰাজমান হওঁতা। আৰু আমি বিষ্ণুদেৱকহে নাৰায়ণ বুলি মানি আছিলোঁ। তেওঁ শেষ নাগৰ ওপৰত শয়ন কৰে, সেইবাবে নহয়, সেই পৰমাত্মা সত্যলোকৰ পৰা আহে, প্ৰত্যেকবাৰে এই লীলাই কৰে আৰু পানীৰ ওপৰৰ কমলৰ ফুলৰ ওপৰত বিৰাজমান হয়, সেইবাবে নাৰায়ণ বুলি কোৱা হয়। গতিকে তেওঁ নাৰায়ণ আৰু সত্যনাৰায়ণ। সত্যনাৰায়ণৰ অৰ্থ হ'ল অবিনাশী পৰমাত্মা। সত্য মানে অবিনাশী, যাক আমি সৎসাহেব বুলি কওঁ, অবিনাশী পৰমাত্মা। গতিকে অবিনাশী পৰমাত্মা কবিৰ দেৱ হয়। শ্ৰী ব্ৰহ্মা, শ্ৰী বিষ্ণু, শ্ৰী শিৱদেৱ নাশবান পৰমাত্মা হয়, ভগৱান হয়, স্বামী হয়, প্ৰভু হয়। এওঁলোকৰ জন্ম মৃত্যু হয়। আৰু ইয়াৰ প্ৰমাণ আছে শ্ৰীদেৱী ভাগৱত অৰ্থাৎ দেৱী মহাপুৰাণ, গীতা প্ৰেছ গৌৰখপুৰৰ পৰা প্ৰকাশিত সচিত্ৰ মোটা টাইপ, ৩য় স্কন্ধ ১২৩ নম্বৰ পৃষ্ঠাৰ। ভগৱান বিষ্ণুৱে স্বয়ং কৈছে নিজৰ মাতৃক যে তুমি শুদ্ধ স্বৰূপা হয় আৰু এই সমগ্ৰ সংসাৰ তোমাৰ পৰাই উদ্ভাসিত হৈ আছে। মই ব্ৰহ্মা আৰু শংকৰ। বিষ্ণুৱে কৈ আছে আপোনাৰ কৃপাতেই বিদ্যমান। আমাৰ আবিৰ্ভাৱ মানে জন্ম আৰু তিৰোভাৱ মানে মৃত্যু হয়, আমি অবিনাশী নহয়। আৰু শংকৰ ভগৱানে কয়, হে মাতৃ, ব্ৰহ্মাদেৱৰ জন্ম আপোনাৰ পৰা হ'ল, তেন্তে মই কি তমগুণ লীলা কৰা শংকৰ আপোনাৰ পুত্ৰ নহলো? অৰ্থাৎ মোৰো আপুনি জন্মদাত্ৰী হয়, মই আপোনাৰেই পুত্ৰ আৰু আমি কেৱল নিমিত্ত কাৰ্যহে কৰিব পাৰোঁ। আমি তিনিগুণেৰে উৎপন্ন, ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱ, আৰু আমি কেৱল নিমিত্ত কাৰ্যহে কৰিব পাৰোঁ। যাৰ ভাগ্যত যি আছে সেয়াই দিব পাৰোঁ, তাতে কোনো পৰিৱৰ্তন কৰিব নোৱাৰোঁ। শ্ৰীদেৱী মহাপুৰাণৰ কেইটামান শ্লোকত এই ভগৱানসকলৰ পূৰ্ণ লীলা প্ৰায় স্থিতি ক্লিয়াৰ কৰি দিছে, স্পষ্ট কৰিছে, সকলো কনচেপ্ট ক্লিয়াৰ কৰিছে যে এওঁলোক নাশবান। দুৰ্গা দেৱী এওঁলোকৰ মাতৃ, ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱ এওঁলোকেই হয় আৰু প্ৰকৃতি দুৰ্গাক কোৱা হয়, আৰু এওঁলোকে কেৱল নিয়মিত কাৰ্যহে কৰিব পাৰে। গতিকে যি নাৰায়ণ হয় তেওঁ পৰমাত্মা, বাস্তৱত কবিৰ চাহেব হয়, যিয়ে এনেকুৱা লীলা কৰে। এতিয়া বেদত দেখুৱাওঁ আপোনালোকক যে যেতিয়া সেই পৰমাত্মা আহিছিলে শিশুৰূপ ধাৰণ কৰি, সেই সময়ত তেওঁৰ প্ৰতিপালনৰ লীলা কুমাৰী গাইৰ দ্বাৰা হৈছিলে। চাব, এতিয়া আমি বেদ পঢ়িম, আপোনালোকক দেখুৱাম। এয়া বেদ হয়। এতিয়া আপোনালোকক দেখুৱাইছিলোঁ, আকৌ পুনৰ আপোনালোকক দেখুৱাম। এয়া ক'ৰ পৰা প্ৰকাশিত? সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লীৰ পৰা। আৰু এয়া ইয়াৰ অনুবাদক আৰু এয়া মুদ্ৰক, প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ, 1514 পদ্ধতি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লীৰ পৰা। এতিয়া মই আপোনালোকক ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 দেখুৱাম। এয়া চাব। ঋগ্বেদ ভাষাভাষ্যম অথ নৱামণ্ডল মানে নৱম মণ্ডল আৰম্ভ হৈছে। ইয়াৰ প্ৰথম মন্ত্ৰটো হ'ল, ইয়াত কি লিখা আছে? হে সাম্য স্বভাৱৰ পৰমাত্মন, মানে পৰমাত্মাৰ মহিমা চলি আছে। সৌম মানে পৰমাত্মা, সৌম।
এইটোও ধ্যান ৰাখিব। এতিয়া আগলৈ গৈ আপোনালোকক হেল্প কৰিব এই জ্ঞানক বুজাত। এয়া 1 নম্বৰ মন্ত্ৰ। মণ্ডল নম্বৰ 9ৰ সূক্ত নম্বৰ 1ৰ মন্ত্ৰ নম্বৰ আমি দ্বিতীয়টো পঢ়ি আছোঁ। ইয়াত আছে হে পৰমাত্মন আপুনি, পৰমাত্মাৰ মহিমা চলি আছে, এইটো ধ্যান ৰাখিব। এতিয়া তৃতীয় মন্ত্ৰটো হে পৰমাত্মান, চতুৰ্থ মন্ত্ৰটো হে পৰমাত্মান আপুনি, হয়নে ভগৱানৰ মহিমা? আৰু পঞ্চম মন্ত্ৰত হে পৰমাত্মান আপুনি মানে পৰমাত্মাৰ মহিমাই চলি আছে। এতিয়া ষষ্ঠ মন্ত্ৰত মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰ 6 হে পৰমাত্মান, পৰমাত্মাৰেই মহিমা। আৰু এতিয়া ইয়াত সপ্তম আৰু অষ্টমত এওঁলোকৰ মনত পৰি গ'ল মহৰ্ষিৰ শিষ্যসকলৰ, যদি আমি ইয়াত পৰমাত্মা বুলি লিখি দিওঁ, আগলৈ পৰমাত্মাৰ মহিমা কি যে তেওঁ বালক ৰূপ ধাৰণ কৰি আহে, 3 প্ৰকাৰৰ শৰীৰ ধাৰণ কৰে, তেতিয়া জনতাই যাতে বুজি নাপাওক যে ভগৱান নৰাকাৰ হয়। গতিকে ইয়াত এওঁলোকে পৰমাত্মা বুলি নিলিখি পুৰুষ বুলি লিখি দিলে। এয়া চাব ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 আৰু মন্ত্ৰ নম্বৰ 7। ইয়াততো 6লৈকে সেই পৰমাত্মা বুলিয়ে লিখি আহিছে, ষষ্ঠলৈকে। এতিয়া সপ্তমত তেওঁলোকৰ বুদ্ধি অলপমান সলনি হৈ গ'ল। ইয়াত লিখিলে সেই পুৰুষক পুৰুষ বুলি লিখিলে, ভগৱান নিলিখিলে। এতিয়া ইয়াত আকৌ তৃতীয় সেই পুৰুষক। এতিয়া এইটো কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব যে পুৰুষ মানে পৰমাত্মা হয়। এতিয়া চাওক, মহৰ্ষি দয়ানন্দৰ দ্বাৰা জ্ঞান দিয়া হৈছে যে পৰমাত্মা নিৰাকাৰ, আৰু যাক মানিছে আৰ্য সমাজৰ ব্যক্তিসকলে আৰু সমগ্ৰ বিশ্বই মানিছে যে ভগৱান নিৰাকাৰ। এতিয়া মহৰ্ষি দয়ানন্দক আমি এৰি দিম, কাৰণ আমি বেদৰ পৰা প্ৰমাণ কৰিব লাগিব যে বেদে কি কৈছে। যজুৰ্বেদ তেওঁৰ দ্বাৰাই অনুবাদিত, মহৰ্ষি দয়ানন্দৰ দ্বাৰাই। যজুৰ্বেদ অধ্যায় নম্বৰ 40ৰ মন্ত্ৰ নম্বৰ 15 আৰু 17ত এই কনচেপ্ট একেবাৰে ক্লিয়াৰ হৈ যাব। যেনেকৈ বেদ জ্ঞান পৰমাত্মাই দিছে, সেই পূৰ্ণ পৰমাত্মাই এওঁৰ অন্তঃকৰণত ফিট কৰি দিছে। মালিকে ইয়াত যি লিখিবলগীয়া আছিলে লিখিলে, যাতে আমি সহজে বুজি পাওঁ। যিয়ে আগলৈ বেদক কৈছে, দিছে, বুজাইছে, তাত লিখিছে যে বেদৰ জ্ঞানদাতাই এইটো কৈছে। এতিয়া বেদৰ জ্ঞানদাতাক ইয়াত কাল বুলি মনা হ'ব, ব্ৰহ্মক, কাৰণ তেওঁ আগলৈ প্ৰদান কৰিছে আৰু তেওঁক ভগৱানে পৰম পিতাই দিছে। গতিকে এয়া গড গিভেন, আৰু আগলৈ যি দিয়া হৈছে সেয়া এই ব্ৰহ্মৰ দ্বাৰা দিয়া হৈছে। গতিকে ইয়াক ব্ৰহ্ম গিভেন বুলিও কোৱা হয়, গীতা আৰু এই বেদক। গতিকে 40 নম্বৰ অধ্যায়ৰ 15 নম্বৰ শ্লোকত তেওঁ নিজেই কৈছে যে মোৰতো এটা ওম নাম আছে, আৰু 17তো এইটোৱে স্পষ্ট কৰিছে যে মোৰতো এক ওম নাম আছে। আৰু সেই পৰমাত্মা গুপ্ত, পুৰুষ মানে পৰমাত্মা পূৰ্ণ ব্ৰহ্ম, ওপৰত থাকে, তেওঁ গুপ্ত। এয়া চাব, যজুৰ্বেদখন ল'লোঁ, ঋগ্বেদখন থৈ দিলোঁ। আৰু মহৰ্ষি দয়ানন্দ সৰস্বতী, সেয়াই হয় সৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা। 2.5 মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লীৰ পৰা। যজুৰ্বেদ আৰ্য ভাষ্য, মহৰ্ষি দয়ানন্দ সৰস্বতী। মুদ্ৰক হ'ল প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ, 1510 পটতি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লীৰ পৰা। ইয়াৰ পৰা ছপা। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল। যেতিয়া মানুহে নিজৰ ধৰ্মত কৰি অহা ভক্তি সাধনাৰ পৰা কোনো প্ৰকৃত লাভ নাপায়, তেতিয়া তেওঁ সত্যৰ সন্ধানত ভ্ৰমি ফুৰিবলৈ বাধ্য হয়। ছত্তীশগড়ৰ নিবাসী সত্যপ্ৰকাশ ইক্কাৰ কাহিনীও ঠিক তেনেকুৱাই। প্ৰথমে তেওঁ পৰম্পৰাগত ভক্তি সাধনা কৰিছিল, কিন্তু তাৰ পৰা কোনো সুফল নোপোৱাত তেওঁ চাৰ্চৰ বা গীৰ্জাৰ সহায় লৈছিল। কিন্তু তথাপিও তেওঁৰ দুখ কষ্টবোৰ কমা নাছিল। সত্যপ্ৰকাশে ভূত প্ৰেতৰ বাধা আৰু বিভিন্ন গুৰুতৰ বেমাৰৰ দ্বাৰা অতিশয় জৰ্জৰিত আছিল। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ চাৰ্চত প্ৰাৰ্থনা কৰিলে, তান্ত্ৰিকৰ ওচৰলৈ গ'ল, আনকি বহু ডাক্তৰকো দেখুৱালে, কিন্তু ক'তো কোনো স্থায়ী সকাহ পোৱা নাছিল। তাৰপিছত তেওঁৰ জীৱনলৈ এক এনেকুৱা সময় আহিল যিয়ে তেওঁৰ সকলো সমস্যাৰ সমাধান কৰি দিলে। আজি সত্যপ্ৰকাশ ডাঙৰীয়াই দৃঢ়তাৰে কয় যে সন্ত ৰামপাল গুৰু মহাৰাজে দেখুওৱা ভক্তি সাধনাৰ দ্বাৰা তেওঁৰ জীৱনত অদ্ভুত ধৰণৰ লাভ হৈছে। অৱশেষত এনেকৈ কি হ'ল
যে তেওঁ নিজৰ পুৰণি সাধনা ত্যাগ কৰি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ ল'লে। আহকচোন শুনো সত্যপ্ৰকাশ ইক্কাৰ সেই সত্য কাহিনী তেওঁৰ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? সত্যপ্ৰকাশ এক্কা। সত্যপ্ৰকাশ আপুনি ক'ৰ পৰা আহিছে? মই যশপুৰ জিলা কুনকুৰি ব্লক ছত্তীশগড়ৰ পৰা। সত্যপ্ৰকাশ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? হয় ছাৰ, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা 5 ছেপ্টেম্বৰ 2013ত নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? হয় ছাৰ, মই কৰিছিলোঁ, কাৰণ মই খ্ৰীষ্টান ধৰ্ম ইছাই ধৰ্মৰ সৈতে জড়িত আৰু মোৰ পূৰ্বপুৰুষ আৰু মা দেউতা সেই সাধনাই কৰিছিলে যীশু ঈশামছীৰ, আৰু সেয়া ময়ো ফ'ল' কৰিছিলোঁ। আৰু সৰুতে যেতিয়া মই বুজা হৈছিলোঁ তেতিয়া কৈছিলে যে এওঁৱেই ভগৱান, গতিকে মই বহুত ভালদৰে বিশ্বাসেৰে ভগৱানৰ ভক্তি কৰিছিলোঁ। এনেদৰে চলিছিলোঁ, চাৰ্চ গৈছিলোঁ, প্ৰাৰ্থনা কৰিছিলোঁ, সকলোৱেই কৰিছিলোঁ, কাৰণ মোক কৈছিলে যে এওঁৱেই ভগৱান, এওঁৰ দ্বাৰাই আমাৰ মুক্তি হ'ব, স্বৰ্গপ্ৰাপ্তি হ'ব। কিন্তু ছাৰ, এটা কথা মই বুজি পোৱা নাছিলোঁ, কিন্তু ভাবিছিলোঁ আমাৰ ইছাই ধৰ্মত এনেকুৱা আছিল যে নিচা কৰাটো ইমান বেছি প্ৰচলন আছিল যে, আৰু মাংস মদৰ, যে সৰু ল'ৰা ছোৱালী যেতিয়া ডাঙৰৰ মাজত যেতিয়া সৰু ল'ৰা ছোৱালী থাকে, ডাঙৰেতো খায়েই, মদ খায়, লগতে মাংসও খায়, উৎসৱ পাৰ্বণত আৰু বহুত কিবাকিবিত। কিন্তু সৰু ল'ৰা ছোৱালী যেতিয়া তাত উপস্থিত হয়, যেতিয়া সেই ল'ৰা ছোৱালীয়ে মদৰ গিলাচ ধৰে আৰু খাব খোজে, তেতিয়া ডাঙৰে বাধা দিয়ে। মাক দেউতাকে কয় যে নহয় পুত্ৰ, এয়া বিষ, মদ এনেদৰে নাখায়। কিন্তু যিহেতু আমি ল'ৰা ছোৱালীক বাধা দি আছোঁ যে সেয়া বিষ হয়, গ্ৰহণ কৰিব নালাগে, কিন্তু আমি ডাঙৰেই সেয়া গ্ৰহণ কৰি আছোঁ। গতিকে এই কথাই মোক আচৰিত কৰে সদায়, যে এইবোৰ গ্ৰহণ কৰাৰ পিছততো আমাৰ পাপ লাগিব আৰু স্বৰ্গপ্ৰাপ্তি হয় বুলিও কয়, আৰু প্ৰাৰ্থনাৰে এয়া শেষ হৈ যাব। যদি ল'ৰা ছোৱালীক মানা কৰি আছে গ্ৰহণ কৰিবলৈ, তেন্তে নিজে কিয় কৰি আছে? এই কথা মোৰ আচৰিত লাগিছিলে। আৰু সদায় কিবা ভুল কৰাৰ আগতে অন্তৰাত্মাত এটা ভয় সোমাই গৈছিলে যে হে ভগৱান, মই এয়া ভুল কৰি আছোঁ নেকি? এনেদৰে অন্তৰাত্মাই মোক সাক্ষী দিছিলে, আৰু এই বিশ্বাসেৰেই মই আগুৱাই গৈ থাকিলোঁ। আৰু সৰুৰ পৰাই মোৰ ভূত প্ৰেতৰ বাধা ইমান বেছি আছিল, আৰু স্বাস্থ্য ইমান বেয়া হৈছিলে, কেতিয়াবা মেলেৰিয়া টাইফইড, প্ৰতি সপ্তাহত ইনজেকশ্যন, টেবলেট সদায় খাব লাগিছিলে, আৰু সেইবোৰেই মোক জীয়াই ৰাখিছিলে। যেতিয়া 24 বছৰলৈকে এনেকৈয়ে থাকিলোঁ, ঔষধ আৰু তান্ত্ৰিক বিদ্যাত নিৰ্ভৰ কৰি কমচে কম এমাহত 3-4জন তান্ত্ৰিকৰ ওচৰলৈ গৈছিলোঁ নিজৰ ভূত প্ৰেতৰ বাধা আঁতৰাবলৈ, কষ্ট দূৰ কৰিবলৈ। কিন্তু কেতিয়াও মোৰ এনেকুৱা অনুভৱ নহ'ল যে এয়া একেবাৰে শেষ হৈ যাব। কিছুদিনৰ বাবে বিশ্বাসৰ বাবে লাগিছিল যে ঠিক আছে, এয়া শেষ হৈ যাব, কিন্তু কেতিয়াও মোৰ এনেকুৱা অনুভৱ নহ'ল যে মই ভাল হ'ম, আৰু কেতিয়াও ভাল নহ'লোঁ। কেৱল পইচা নষ্ট হ'ল। মোৰ দেউতা শিক্ষক, তেওঁ নিজৰ চেলাৰীৰে তান্ত্ৰিক আনিছিলে অ'ৰ ত'ৰ পৰা জাক তাক ধৰি। তেওঁ মোৰ কষ্ট দেখি কোনোবাই 15,000, কোনোবাই 20,000 লৈ যায়, কোনোবাই কুকুৰা, কোনোবাই ছাগলী, সোণ ৰূপ সকলোবোৰ লৈ গ'ল। মোৰ দেউতাই বনোৱা সৰু সুৰা যিটো ঘৰ আছিলে সেইটোও গ'ল। আমাৰ এনেকুৱা অৱস্থা হৈ গৈছিল যে আমি খোৱাৰ বাবেও চিন্তা কৰিব লাগিছিল, এনেকুৱা স্থিতি হৈছিল। আৰু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? হয় ছাৰ, মোৰ লগত এনেকুৱা কিছুমান ঘটনা ঘটিল। মই বোম্বেত আছিলোঁ, তাত মই এখন শ্বিপত কাম কৰিছিলোঁ সাগৰৰ। মইতো মদ আগৰ পৰাই খাইছিলোঁ, সৰুৰ পৰাই। এনেদৰে খাওঁতে মোৰ ইমান বেছি হৈ গ'ল। মোৰ এজন ভাইটি আছে সন্তোষ দাস নামৰ, ছাপা জিলাৰ, তাৰ পৰাই ফোন কৰিলে। মোৰ বন্ধুক ক'লে যে আমি হাৰিয়ানালৈ গৈ আছোঁ, তাত কোনোবা এজন বাবা আহিছে, যাৰ দ্বাৰা তেওঁৰ পৰা আশীৰ্বাদ ল'লেই দুখ কষ্টবোৰ আঁতৰ হৈ যায়, কিবা কিবি প্ৰাপ্ত কৰিব পাৰি, এনেকৈ ক'লে মোক। তাৰপিছত মই মোৰ বন্ধুৰ সৈতে সতলোক আশ্ৰম গৈ পালোঁ। তাত আমি তাৰ ব্যৱস্থা দেখিলোঁ, বহুত ভাল আছিল। জ্ঞানটো মই সিমান বুজি নাপালোঁ, বাকী তাৰ সকলোবোৰ বস্তু ছিষ্টেমেটিকেলি আছিল। মোৰ ভূত প্ৰেতৰ বাধা আছিল, তালৈ গৈ মোৰ আচৰিত অনুভৱ হ'বলৈ ধৰিছিলে যে ইয়াতে পাখণ্ডবাদ হয় চাগে, এনেকুৱা। কিন্তু মই কষ্টৰ বাবে গৈছিলোঁ, মই ভাল হ'ম বুলি বিশ্বাস কৰি, আৰু ভগত ভায়ে ক'লে মোক মই ভাল হৈ যাম। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আমি নাম দীক্ষা ল'লোঁ। তাত 3 দিনৰ বাবে সৎসংগ হৈছিলে ছাৰ। 2 দিনলৈকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, গীতা, বেদ, কোৰাণ ইত্যাদিৰ পৰা সৎসংগ শুনাই আছিলে সন্ত ৰামপালদেৱ মহাৰাজে। কিন্তু মই একো বুজি পোৱা নাছিলোঁ, কাৰণ মই খ্ৰীষ্টান ধৰ্মৰ সৈতে জড়িত আছিলোঁ। গতিকে 3য় দিনা সন্ত ৰামপালদেৱ মহাৰাজে আমাক সৎসংগ শুনালে, সেইবাৰ বাইবেলৰ পৰা শুনালে।
যেতিয়া বাইবেলৰ পৰা সৎসংগ শুনাই আছিলে তেতিয়া মোৰ সকলো কথা মনত পৰিল যে সৃষ্টি উৎপত্তি কেনেকৈ হ'ল, বাইবেলত এনেকৈ লিখা আছে আৰু এনেকৈ লিখা আছে কেইবা প্ৰকাৰে। তেতিয়া মোৰ সকলো কথা মনত পৰিল। বাইবেলতো লিখা আছে যে এদিন পিতা পৰমেশ্বৰে এই পৃথিৱীত আহিব আৰু তেওঁৰ ৰাজ্য স্থাপিত হ'ব। তেতিয়া মোৰ সেয়া মনত পৰিল যে এনেকৈ লিখা আছে আৰু যেতিয়া এইবোৰ দেখিলোঁ তেতিয়া তৎক্ষণাতে মোৰ মেমৰিত হঠাতে মনত পৰিল এনেদৰে আৰু মোৰ মনত পৰিবলৈ ধৰিলে আৰু ক'লে যে তোমাৰ লগত যি ঘটনা ঘটিছিল 2009ত মুম্বাইত কোঠালিৰ ভিতৰত সেই দৃশ্য মনত পেলোৱা। মই সেই ৰূপ হওঁ যিয়ে তোমাক দৰ্শন দিছিলোঁ, যি তোমাক কোৱা হৈছিল যে ভগৱান প্ৰকট হ'ব। তুমি যি মোৰ ৰূপ দেখিছিলা মই সেয়াই তোমাৰ সন্মুখত জীৱিত ৰূপত সৎসংগ শুনাই আছোঁ, মোক চিনি পোৱা। এনেকুৱা প্ৰেৰণা হ'ল আৰু আকৌ যেতিয়া পৰ্দাত আহি আছিলে তেতিয়া মই ধ্যান দিব ধৰিলোঁ। হয়, সেইটো ৰূপেই যাক মই দেখিছিলোঁ স্পষ্ট ৰূপে। এই সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপ মই কোঠালিত দেখিছিলোঁ। নাম দীক্ষা লোৱাৰ আগতেই দৰ্শন হৈছিলে। আজি সেই কথাই কৈ আছে ভগৱানে যি কৈ আছিলে আৰু ইয়াততো জীৱিত অৱস্থাত আহি গৈছে। মানে মই সেই বাইবেলৰ কথা ভাবিলোঁ যে যি কোৱা হৈছিলে, গতিকে নিশ্চিতভাৱে বাইবেলৰ সেই বচন পূৰ্ণ হৈছে আৰু পৰমাত্মা যি হয় সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে আৰু গুৰু ৰূপত বিৰাজমান হৈ গোটেই বিশ্বক আমাৰ সকলো জগত সংসাৰক জ্ঞান দি আছে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? হয় ছাৰ, মই লাভ পাইছোঁ। মই আগতে বহুত বেমাৰত পৰিছিলোঁ, কেৱল ইনজেকশ্যন টেবলেট খাইছিলোঁ, তাৰ পৰা ৰেহাই পালোঁ আৰু ভূত প্ৰেতৰ যি বাধা আছিলে তেওঁৰ পৰা নাম দীক্ষা লৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই ইমান সকাহ পাইছোঁ যে আজিতো কালেতো কিজানি চুবতো নোৱাৰি, খুন্দা খাই আঁতৰ হৈ যায়। বাকী মই ইমানেই সন্তোষ পালোঁ মই ভালদৰে শুব পাৰোঁ আৰু ইমান সুখ শান্তি দিছে পৰমাত্মাই সন্ত ৰামপালদেৱ মহাৰাজে যে তাক বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। ছাৰ, দেখা গৈছে যে সন্ত ৰামপালদেৱ মহাৰাজে আধ্যাত্মিক জ্ঞানৰ ক্ৰান্তি আনিছে আৰু বহুত শ্ৰদ্ধালু সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে। আৰু আন ধৰ্ম যেনেকৈ খ্ৰীষ্টান ধৰ্ম, মুছলিম ধৰ্মৰ মানুহে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে। আৰু আপুনি কৈছে যে আপুনি খ্ৰীষ্টান ধৰ্মৰ আছিল আৰু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি হিন্দু হ'ল নেকি? তেওঁ কনভাৰ্ট কৰি হিন্দু কৰি আছে নেকি? নহয় ছাৰ, এই সকলোবোৰ মিছা কথা। কাকো হিন্দু কৰাৰ অৰ্থাৎ পৰিৱৰ্তন কৰা নাই সন্ত ৰামপালদেৱ মহাৰাজে। তেওঁতো কয় জীৱ হামাৰি জাতি হে মানৱ ধৰ্ম হামাৰা, হিন্দু মুছলিম শিখ ইছাই ধৰ্ম নাহি হে কৈ নিয়াৰা। ইয়াত সকলো যিবোৰ জাতি ধৰ্ম আছে সেই সকলোবোৰ ইয়াৰ লগতেই জড়িত। আৰু আপোনালোকে সৎসংগ শুনি শাস্ত্ৰ অনুসাৰে যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে যে আপোনালোকে বুজিবলৈ আপোনাৰ গ্ৰন্থই আধাৰ, গতিকে মোৰ বাবে সেই বাইবেলেই আধাৰ হ'ল। আৰু যেতিয়া সন্ত ৰামপালদেৱে খুলি দেখুৱাই আছিল তেতিয়া মই বুজি পালোঁ। আৰু সেইখিনিয়ে আমাৰ খ্ৰীষ্টান ধৰ্মৰ ফাদাৰ গুৰুৱেও কয় যে কোনোবা এটা পাঠ উলিয়াই লৈ মোৰ খুৰা দিওঁ। তেওঁতো নিজেই ফাদাৰ হয়, কিন্তু তেওঁ ক'ৰবাৰ পৰা লৈ আহে আৰু তাৰ অৰ্থও ক'ব নোৱাৰে আৰু নিজৰ দন্ত কথা শুনাই দিয়ে যে মই তাত পঢ়া শুনা কৰিছিলোঁ, মই ইয়াতে এনেকুৱা কৰিলোঁ, তাতে বহুত ভাল এনেকুৱা হৈছিলে, বছ ইমানখিনিয়ে কয় আৰু কয় আপোনালোকে প্ৰাৰ্থনা কৰক, বিশ্বাস ৰাখক, বছ ইমানখিনি কৈ এৰি দিয়ে। আৰু কেতিয়াও এইটো কথা নকয় যে আপোনালোকে মদ খোৱা বাদ দিয়ক, জীৱ হত্যা বাদ দিয়ক, মাংস মদ এৰক, যাৰ বাবে আপোনালোকৰ আহিবলগীয়া পিঢ়ি ল'ৰা ছোৱালীৰ দুৰ্গতি হ'ব। এই বাৰ্তা কেতিয়াও নিদিয়ে। ছাৰ, মই কেতিয়াও ফাদাৰৰ মুখেৰে শুনা নাই। আমাৰ ধৰ্মগুৰু ইছাই ধৰ্মৰ কয় যে পৰমাত্মা পিতা পৰমেশ্বৰ নিৰাকাৰ হয় আৰু যি বাইবেলত লিখা আছে যে খ্ৰীষ্টিয়ানসকলৰ গ্ৰন্থত অধ্যায় 22 বচন পদ 13 পৰা 14 ভিতৰত লিখা আছে, যদি তুমি মাংস খোৱা, হত্যা কৰা, মদ মাংস ইত্যাদি খোৱা, তেওঁলোকক কৈছে পিতা পৰমেশ্বৰে স্পষ্ট শপত গ্ৰহণ কৰিছে যে তেওঁলোকৰ স্বৰ্গৰ প্ৰাপ্তি নহ'ব। গতিকে ইয়াৰ পৰা স্পষ্ট হ'ল এনেকুৱা কৰ্ম কৰাসকলে স্বৰ্গৰ প্ৰাপ্তি নকৰে। আৰু সন্ত ৰামপালদেৱ মহাৰাজে যি কৈ আছে সেয়া শাস্ত্ৰ অনুসাৰে হয়, যাৰ দ্বাৰা সকলোৱে স্বৰ্গ প্ৰাপ্তি কৰিব পাৰে। আৰু যি আজি মই মানি আছোঁ, মানুহে কয় মই হিন্দু ধৰ্মলৈ পৰিৱৰ্তন কৰিলোঁ, মিছা কথা। সন্ত ৰামপালদেৱ মহাৰাজে ধৰ্ম পৰিৱৰ্তন কৰাই থকা নাই। মই আমাৰ ইছাই ধৰ্মকেই মই আজি মানি আছোঁ, সেই ধৰ্মগ্ৰন্থকেই মই লৈ আধাৰ কৰি চলি আছোঁ। মই কেৱল তাতে লিখা বেয়াখিনিহে আৰু আমাৰ সমাজত যি বেয়া শিকোৱা হৈছে সেইবোৰ এৰি বাদ দি মই এক শাস্ত্ৰ অনুকূল আৰু সত্যতাৰ ৰাস্তাত চলি আছোঁ আৰু ভক্তি কৰি আছোঁ। আগতে ছাৰ মই বাইবেলৰ বিৰুদ্ধে চলি আছিলোঁ, পৰম্পৰা কৰি আছিলোঁ, খোৱা লোৱা সকলোবোৰ। আৰু এতিয়া মই
সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা সৎসংগ প্ৰবচন শুনি জ্ঞান প্ৰাপ্ত কৰি গম পালোঁ আৰু মই এতিয়া সঠিক ৰাস্তাত চলি আছোঁ। বাইবেলত দিয়া জ্ঞানৰ আধাৰত আৰু সন্ত ৰামপালদেৱ মহাৰাজে দিয়া জ্ঞানৰ আধাৰত মই ভক্তি সাধনা কৰি আছোঁ আৰু মই এতিয়া সুখ শান্তি পাই আছোঁ। ছাৰ, আপুনি বহুত ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে যে যিসকলে মাংস খায় তেওঁলোকে স্বৰ্গলৈ যাব নোৱাৰে। তথাপিও এনেকুৱা হৈ আছে যে মানুহে মদ খাই আছে, মাংস খাই আছে। ফাদাৰৰ দ্বাৰাও এনেকুৱা প্ৰতিক্ৰিয়া হৈ আছে। তাৰ পিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। গতিকে যিসকল দৰ্শকে আপোনাক আজি চাই আছে, যিসকল বিশেষকৈ খ্ৰীষ্টান, ইছাই, তেওঁলোকক আপুনি কি ক'ব? মই তেওঁলোকক এইটোৱে প্ৰাৰ্থনা জনাব বিচাৰোঁ যে যিসকলে মোক দেখি আছে, শুনি আছে, কথাটো হ'ল যিসকল বৰ্তমান আমাৰ ধৰ্মগুৰু আছে, ইছাই গুৰু বুলি নিজক কয়, যে মাংস খাব লাগে, মদ পান কৰিবও পাৰোঁ, এয়া পিতা পৰমেশ্বৰ যীশুখ্ৰীষ্টই শিকাইছে, এয়া একেবাৰে ভুল কথা। বাইবেলত দুই ধৰণৰ কথা লিখা আছে। মাংস খোৱাৰ কথাও লিখিছে, মাংস নোখোৱাৰ কথাও লিখিছে। আৰু য'ত খাব লাগে বুলি লিখা আছে সেয়া কাল ভগৱানৰ হয়, আৰু নাখাবলৈ য'ত লিখা হৈছে সেয়া পিতা পৰমেশ্বৰৰ সংকেত হয়, যাক নেকি আজি আধাৰ কৰি খাব লাগে বুলি কৈ আছে, আৰু য'ত খাব নালাগে বুলি কৈ আছে সেয়া বুজিবলৈ চেষ্টাই কৰা নাই। বাইবেলত লিখা আছে, ঈশা মਸੀহেও কৈছিলে, মই তোমালোক সকলোকে সঁচা কথা ক'ব বিচাৰিছোঁ, কিন্তু তোমালোকে এতিয়া সেয়া সহিব নোৱাৰিবা, কিয়নো এই সংসাৰত যিজনে নায়ক হৈ আহিছিলে, মই নায়ক হৈ আহিছিলোঁ, সেই নায়ককেই এতিয়া দোষী বুলি কৈছে। ঈশা মਸੀহে কৈছিলে, সন্তক নায়ক বুলি কৈছিলে, কাৰণ তেওঁ পৰমাত্মাৰ বিষয়ে সঁচাটো ক'ব বিচাৰিছিলে, কিন্তু তেওঁক দোষী বুলিয়েই সাব্যস্ত কৰা হৈছিলে। সেইবাবে তেওঁ কৈছিলে, নায়কক দোষী বুলি সাব্যস্ত কৰিছে। গতিকে মই এতিয়া ইয়াৰ পৰা যাব লাগিব। মই যোৱাৰ পিছত আৰু মই ইয়াৰ পৰা যোৱাৰ পিছত যিজন সত্য আত্মা আহিব, তেওঁ এই পূৰ্ণ সত্যলৈ লৈ যাব আৰু সকলোকে সমগ্ৰ বিশ্বক কল্যাণ কৰাব। তেওঁৱেই আজি এই সংসাৰত জগতগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত প্ৰকট হৈছে, আৰু তেওঁৱেই হৈছে পূৰ্ণ গুৰু আৰু তেওঁৱেই পূৰ্ণ স্বয়ম্ভু। তেওঁৰ দ্বাৰাই সমগ্ৰ সংসাৰৰ কল্যাণ হ'ব। আৰু ইছাই ধৰ্মৰ যিসকলে ভাবে যে আমাৰ ঈশা মਸੀহৰ দ্বাৰাই আমাৰ কল্যাণ হ'ব, সেইটো একেবাৰে মিছা কথা। সেই যে বাইবেলত লিখা আছে যে এদিন সেই পিতা পৰমেশ্বৰৰ আগমন হ'ব আৰু পিতা পৰমেশ্বৰৰ ৰাজ্য স্থাপিত হ'ব, সেয়া যি আছে সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰাই হ'ব। আৰু সেই পিতা পৰমেশ্বৰ, যাক কবিৰ পৰমাত্মা বুলি কয়, যি সকলো বাইবেলত লিখা আছে, বেদত লিখা আছে, গীতাত লিখা আছে, কোৰাণত যি লিখা আছে, সেই পৰমাত্মাৰ নাম কবিৰেই হয়, আৰু তেওঁৱেই পূৰ্ণ পিতা পৰমেশ্বৰ, আৰু তেওঁৱেই আজি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰীৰত প্ৰকট হৈ সমগ্ৰ বিশ্বক জ্ঞান দি আছে, আৰু তেওঁৰ দ্বাৰাই সমগ্ৰ বিশ্বৰ কল্যাণ হ'ব। ছাৰ, আপুনি কৈছে যে ধৰ্মৰ হলি বুকছ অৰ্থাৎ সৎ গ্ৰন্থত সন্ত ৰামপালদেৱ মহাৰাজে প্ৰমাণিত কৰি কৈছে যে কবিৰ চাহেবেই ভগৱান। গতিকে বাইবেলতো লিখা আছে নেকি যে কবিৰ চাহেবেই ভগৱান হয়, পৰমাত্মা হয়? হয় ছাৰ, অৰ্থডক্স জইচ বাইবেলত অধ্যায় 35, 36, 37 বচন নম্বৰ আয়ুব গ্ৰন্থৰ বচন নম্বৰ 5 আজি বৰ্তমানত যি আছে তাতে কেৱল সৰ্বশক্তিমান বুলি লিখিছে, আৰু তাতে স্পষ্ট কৰি দিছে যে সেই সৰ্বশক্তিমান পিতা পৰমেশ্বৰ কবিৰ হয়। কবিৰ লিখা আছে, আমি দেখিছোঁ, পঢ়িছোঁ সেয়া। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আজি টিভিৰ মাধ্যমেৰে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ প্ৰবচন চেনেলত ৰাতিপুৱা গধূলি আহে, তাত তলত হালধীয়া শাৰী আহে, তাত মোবাইল নম্বৰ আশ্ৰমৰ, সতলোক আশ্ৰমৰ দিয়া হয়, যি নম্বৰক ডায়েল কৰি যোগাযোগ কৰি তাৰ পৰা নাম দীক্ষা লোৱাৰ আধাৰ বনাব পাৰে। সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা লিখা কিতাপ জ্ঞান গংগা, জীৱনৰ সুগম পথ, গীতা তোমাৰ জ্ঞান অমৃত পঢ়ি সেইখনতো নিজৰ সৎগ্ৰন্থক জনাৰ আধাৰ আছে। সকলো ধৰ্মগ্ৰন্থৰ সাৰমৰ্ম দিয়া আছে। তাৰ পৰাও বুজি লৈ আৰু মোবাইল নাম্বাৰ ডায়েল কৰি আধাৰ বনাই নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। নমস্কাৰ ছাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.rampalguru.org
জগতগুৰু rampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।